গুড মৰ্ণিং গাইজ। এয়া ৰাতিপুৱাই গা পা ধুই আহিলোঁ গোসাঁই ঘৰ। এতিয়া পূজা দিম অকণমান মাজে কেমেৰাটো হিলি গৈছে। তাৰপিছত ধুনীয়াকৈ এতিয়া মই ফুলৰ থালিখন সজাই লওঁ। বৰষুণ দিছিলে কাৰণে ফুলখিনিয়ে কেৰি বেগ এটাতে এয়া ছিঙি লৈ আহিলোঁ। কালি বহুত গৰম আছিলে, কালি পৰহি কেইদিন গৰমেই গৰম। চ' এতিয়া অকণমান ঠাণ্ডা হৈছে কাৰণে ভালো লাগিছে। এতিয়া ধুনীয়াকৈ পূজাটো কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ চাব পাৰে। মোক পূজা দিয়া একদম কমপ্লিট হৈ গ'ল। এতিয়া বাকী কামখিনি আৰম্ভ কৰিব পাৰোঁ আৰু, হয় নাই? দিনটো মানে গোসাঁই ঘৰত শুই উঠিয়ে গাটো ধুই মানে যিখিনি কাম থাকে কৰণীয় কাম কৰি পূজাটো দি তাৰপিছৰ কামখিনি মই তেতিয়াহে আৰম্ভ কৰোঁ। গোসাঁই ঘৰৰ পূজাটো নিদিয়ালৈকে মোৰ ভালেই নালাগে। চ' এতিয়া পূজা দিয়া হৈ গ'ল, চাহ অকণ খাই লওঁ, তাৰপিছত আকৌ লগ পাই থাকিম।